আমাৰ নগা যিসকল ওচৰ চুবুৰীয়া জনগণ সকলোৱে মিলি যিটো আমাৰ নয়ন অসম আৰু গণেশ অসমৰ যিটো সদা কৰাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰিছিলে সেই সময়তে বিশেষকৈ আকৌ এবাৰ ড্ৰোন আক্ৰমণ হৈছিলে। সেই আক্ৰমণত এনেকুৱা ভয়ংকৰ আছিলে মানে তাত আৰু যেতিয়া গোটেই মানে পুৱাটো প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে ভয়ংকৰ সেইবিলাক সন্মুখীন হৈ আছিলে। হঠাৎ মানে যেতিয়া আকৌ মিছাইল পৰিছে হঠাতে মানে আমাৰ সদস্যসকল তাত সদস্যসকলৰ গাঁৱৰ মানুহ চেটেলি হৈ গ'ল। সেই সময়ত আমাৰ এটা সকলোৱে ধৰি লৈছিলে 100% ধৰি লৈছিলে যে আমাৰ প্ৰদীপ অসম তাতে যিহেতু নেকি একেবাৰে শৱদেহৰ ওচৰতে আছিলে, তেখেত গোটেই পৰিচৰ্চা কৰি আছিলে। সেই সময়ত যেতিয়া মিছাইল আহিছে, মিছাইলৰ শব্দত প্ৰদীপ অসমো মানে তাতে পৰি গৈছিলে। পৰি গৈ তাতে কোনো খবৰ নাছিলে বুলি কৈছিলে, বেহুচ হৈ গৈছিলে, প্ৰায় মৃতপ্ৰায় অৱস্থাত। কিমান জখম হৈছে কিমান নাই সেইটো কিন্তু যিসকলে তাৰ পৰা হঠাৎ এৰি থৈ আহিছে নিজক বচাবৰ কাৰণে, কাৰণ যিহেতু পৰি গৈছে ধৰি লৈছিলে 100% মৃত্যু হল বুলি ধৰি লৈছিলে। কিন্তু আজি যেতিয়া আকৌ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈছিলে আমাৰ যিসকল মৃত্যু হৈছিল বুলি কৈছিলে, তাত এটা আচৰিত ধৰণৰ আমাৰ কাৰণে সুখবৰ এটা কঢ়িয়াই আনিছে, বিশেষকৈ প্ৰদীপ অসমৰ ক্ষেত্ৰত। আমি এতিয়া 100% এইবোৰ নকওঁ, কিন্তু সুখবৰ বুলি এই মাত্ৰ আমি খবৰ পাইছো। আকৌ মই 5 মিনিটৰ আগতে কেম্পৰ লগত যোগাযোগ কৰি চব যিসকল এতিয়া নতুনকৈ মানে সদাহ কৰিবৰ কাৰণে জমা হৈছিলে, তেতিয়া এই গোটেই দৃশ্যটো দেখি আছিলে। দৃশ্যটো দেখি সকলোৱে আচৰিত হৈছিলে বুলি কৈছে। আচৰিত হৈছিলে তে মানে শৱদেহৰ ওচৰতে প্ৰদীপ জীৱিত অৱতাৰ আছে, অক্ষত অৱতাৰ আছে বুলি কৈছে। অক্ষত অৱস্থাত আছিলে। এই কথাটো আমাৰ মানে এই মাত্ৰ মই আপোনাৰ লগত কথা পতাৰ এই 5 মিনিট আগতে মই একেবাৰে কেম্পৰ পৰা কথা মানে এজন উৰ্ধতম বিষয়াৰ লগত কথা পাতিছিল। তেখেতে কৈছে ছাৰ এইটো এটা ভাল খবৰ আমাৰ কাৰণে, আমি এইটো আচৰিত বুলি ভাবিছো। আচৰিত বুলি ভাবিছো। তেখেতে প্ৰকৃতিৰ অৱদান, প্ৰকৃতিৰ লীলা বুলি আমি ভাবিছো বুলি কৈছে। এইটোতো আমি ভবাই নাছিলো। এই কথাটো এটা আহিছে এতিয়া আমাৰ পিছতে, যিহেতু কি আমি আৰু কনফাৰ্ম হ'ব লাগিব। প্ৰথম পৰ্যায়ত আৰু কনফাৰ্ম, এতিয়া বাকী ঘূৰি আহিব লাগিব। আৰু এইটো প্ৰথম পৰ্যায়ত এইটো একেবাৰে আমাৰ কাৰণে সুখবৰ বুলি ধৰি লৈছো। আৰু সেইকাৰণে আমি যিহেতুকে আমাৰ বিষয়াই কৈছে এই বিষয়টো, তাৰ পৰা দেখি আহিছে, ৰিপৰ্ট দিছে, কৈছে কথাটো এইমাত্ৰ সদা চলি আছে বুলি কৈছে। এই তাৰ পৰা সেই খবৰটো আহিছে বুলি কৈছে। তাত কালি ৰাতিপুৱাৰ পৰা 10 বজালৈকে আছিলে সেই আমাৰ মানে শিবিৰৰ আশে পাশে। তাৰপিছত তাৰ দ্বিতীয়টো হোৱাৰ পিছত তৃতীয় ঘটনাত হোৱাৰ পিছত থকাৰ অৱকাশ নাছিলে, কেৱল মাত্ৰ দেখিছিলে। আৰু লগতে আৰু দুজন আমাৰ সতীৰ্থ মৃত্যু হৈছিলে বুলি কৈছে। সতীৰ্থ আৰু 2জন মৃত্যু হৈছিলে বুলি কৈছে। ইহঁতে পুনৰ হেৰিটো পাইছে, কিন্তু অসুস্থ হৈ আছে বুলি কৈছে, অলপ আঘাত পাইছে, কিন্তু মৃত্যু হ'ল এতিয়া 5-10 মিনিটৰ আগতে আমি পাইছো। এইটো এটা আমাৰ ভাল খবৰ দেই। এইটো এটা ভাল খবৰ বুলি আমি ধৰিবলৈ পাৰিছো বা লৈছো। আৰু এইটো আপোনালোকক প্ৰথমে এইটো জনা